ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ 6 মেলে পৰীক্ষা 2024-25 বিষয় মৌখিক আৰু বুদ্ধি পৰীক্ষা ক্লাছ 2 মুঠ নম্বৰ 50 সময় 2 ঘণ্টা মৌখিকৰ প্ৰশ্ন 1 নম্বৰ চমুত্ত লিখা 10টা আছে 10 মাৰ্ক আমি ব্যৱহাৰ কৰা সংখ্যা পদ্ধতিত মুঠ অংক কেইটা আছে দুটা অংকৰ লিখিবৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা 9 লিখিবা আৰু তিনটা অংকৰ লিখিবৰ আটাইতকৈ সৰু সংখ্যা কিমান হ'ব 100 আৰু ডাঙৰ হলে তিনটা 9 লিখিবা 5 10 15 তাৰপিছত কি 5 5 বাঢ়ি আছে 20 25 এনেকৈ হ'ব দুটা গৰু আৰু তিনটা হাতীৰ মুঠ ঠেং কেইখন দুটা গৰুৰ ঠেং কেইখন হ'ব 8খন আৰু তিনটা হাতীৰ কেইখন হ'ব 4টা কে আছে 12টা টোটাল কেইটা হ'ব 20টা তাৰপিছত 759 7ৰ স্থানমান কিমান 7 কেনে একক দশক শতক শতক আছে তাৰপিছত 7 10 9 7 10 9 কিমান হ'ব 79 99 তকৈ 9 কম সংখ্যাটো কি 9টো বিয়োগ কৰিবা কম মানে বিয়োগ 85 সংখ্যাটো 75 তকৈ কিমান ডাঙৰ বিয়োগ কৰিলে গম পাবা 25 তকৈ 10 ডাঙৰ সংখ্যাটো কি 25 তকৈ 10 ডাঙৰ সংখ্যাটো কি তাৰপিছত 2 নম্বৰ উত্তৰ দিয়া তোমাৰ মাৰাই তোমাক 35 টকা দি বজাৰলৈ পঠিয়ালে তুমি দোকানে কিবিলাক 2 মাৰ্কৰ দোকানে 20 টকা দিলা তোমাৰ হাতত কেই টকা থাকিল 35 পৰা তুমি কি কৰিবা 20 টো মাইনাস কৰিবা তোমাৰ হাতত 15 ডাল পেন্সিল 10 ডাল ৰবৰ আৰু 4 ডাল স্কেল আছে তোমাৰ হাতত মুঠতে কিমান বস্তু আছে গোটেইটা যোগ কৰি দিবা 2 সপ্তাহত মুঠতে কিমান দিন এক সপ্তাহত 7 দিন 2 সপ্তাহত কেইদিন হ'ব 14 দিন 4টা লৰাৰ মুঠতে ভৰি আঙুলি কিমান এজনৰ কেইটা ভৰি আঙুলি দি 20টা গতিকে 4 জনৰ কিমান হ'ব 4 লগত 20 টো পূৰণ কৰিবা 80 হ'ব 14 15 আৰু 16 ৰ যোগফল কিমান গোটেইটা কি কৰিবা যোগ কৰিবা নেক্সট 3 নম্বৰ 5টা আছে 5 মাৰ্ক তলৰ বাকচবোৰ পূৰ কৰা এটা একদম ইজি পূৰ কৰিবা এটা 4 নম্বৰ তলৰ তালিকাখন পূৰ কৰা তালিকাখন পূৰ কৰিবা তলনে কিমান আছে 91 4 আছে 4ৰ তলত কিমান দিলে আমি 91 পাম এনেকৈ 5 আছে তলত কিমান দিলে 91 হ'ব এটা কৰি দিছে 90 আৰু 91 ইয়াত কিমান দিলে 9 লগত যোগ কৰিলে 91 হ'ব লাগে 199 ৰ পিছৰ সংখ্যাটো কিমান 200 5 সংখ্যাটোক 5 বাৰ যোগ কৰিলে কিমান হ'ব 25 হ'ব 7ক 7 বাৰ যোগ কৰিলে কিমান হ'ব 49 হ'ব 10ক কিহেৰে পূৰণ কৰিলে 10 পাম 10ক কিহেৰে একেৰে পূৰণ কৰিলে 50 পইচা যোগ 25 পইচা যোগ 20 পইচা যোগ 5 পইচা কিমান পইচা হ'ব এটা কি কৰিবা যোগ কৰিবা এটা বাকচত 12টা চকলেট থাকিলে তেনেকুৱা তিনটা বাকচত মুঠতে কিমানটা চকলেট থাকিব 3 লগত 12টা পূৰণ কৰি দিবা 591ক অংকৰে লিখিলে কি হ'ব 591ক অংকৰে লিখিবা 399 ৰ পিছৰ সংখ্যাটো কিমান 4 পূৰ্ণতা 4ৰ ভাগখন মুখস্থ লিখা পূৰ্ণতা 4ৰ ভাগখন মুখস্থ লিখা এইটো আছে ক্লাছ 2 ৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন গতিকে আজিৰ ভিডিঅ'টো এইখিনি